দৰঙৰ চিপাঝাৰত পঞ্চায়ত নিৰ্বাচনৰ বতাহ টপত হৈ পৰিছে। চিপাঝাৰৰ ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে প্ৰাৰ্থীসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলাইছে। সমষ্টিটোত মিত্ৰজোঁটৰ সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলেও চলাইছে প্ৰচাৰ অভিযান। ইয়াৰ চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আহমদ আলীয়ে পঞ্চায়তখনৰ 14খন গাঁৱৰ প্ৰায় 1000 পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত তেওঁৰ পক্ষতে ভোটাৰ ৰাইজে ভোটদান কৰিব বুলি আশাবাদী। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি পুৰা দিনজোৰা কাৰ্যসূচীৰে মানুহৰ গৃহ ভ্ৰমণ কৰি প্ৰতিটো পৰিয়াললৈ গৈ তেখেতসকলৰ ওচৰত মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সপক্ষে অহা 7 তাৰিখে হ'বলগীয়া নিৰ্বাচনত ভোট দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চেঙেলিয়াঝাৰ গাঁও পঞ্চায়তৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি ইতিমধ্যে মই 1000 অধিক পৰিয়ালক মই তেখেতসকলৰ গৃহলৈ গৈ তেখেতসকলক মোক ভোট দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যিমানখিনি ব্যক্তিয়ে মোক সঁহাৰি প্ৰদান কৰিছে, মই আশাবাদী যে আগন্তুক 7 তাৰিখে হ'ব লগা নিৰ্বাচনত মোৰ সপক্ষে চেঙেলিয়াঝাৰ পঞ্চায়তৰ প্ৰায় 14খন গাঁৱৰ 10টা ৱাৰ্ডৰ যথেষ্ট অধিক সংখ্যক লোকে মোৰ সপক্ষে ৰায় দিব বুলি মই এটা বিশ্বাস কৰিছোঁ। সেয়ে মই আগন্তুক 11 তাৰিখে হ'বলগীয়া নিৰ্বাচনত এটি সুন্দৰ ফলাফল মই লাভ কৰিবলৈ সক্ষম হ'ম বুলি মই যি প্ৰচাৰ কাৰ্য সম্পাদন কৰি যাই থকাৰ সময়ত যিসকল ব্যক্তিৰ সান্নিধ্যলৈ আহিছোঁ, জ্যেষ্ঠ কনিষ্ঠ সকলোখিনি ব্যক্তিৰ যি অগাধ মৰম, চেনেহ, দিহা পৰামৰ্শ, সততা, এই গোটেইখিনি দেখি মই ভাবিছোঁ যে অহা 7 তাৰিখে হ'ব লগা নিৰ্বাচনৰ পিছত 11 তাৰিখৰ ফলাফলে মোৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বুলি মই আশাবাদী। নমস্কাৰ।